নমস্কাৰ বন্ধুসকল, ধুনুগুনু ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি বহুদিন হ'ল মোৰ ফাৰ্মৰ ভিডিঅ' আপোনালোকক আগত শ্বেয়াৰ কৰা নাই। আজি ভাবিলোঁ মোৰ ফাৰ্মখনৰ লগতে আপোনালোকৰ লগত সৰু সৰু কেইটামান কথা আলোচনা কৰিম। ফাৰ্মৰ পোৱালি সংখ্যা আৰু শীতলে নহয় তেনেকুৱা কিছুমান সৰু সৰু কথা মই আপোনালোকৰ আলোচনা কৰিব লৈছোঁ। প্ৰথম কথা হ'ল গাহৰি ফাৰ্ম কৰিবৰ কাৰণে মই কোনোদিন ভবা নাছিলোঁ। আচানক এদিন ফাৰ্ম কৰিবলৈ সিদ্ধান্ত লৈ পেলালোঁ আৰু সেইটো আছিল মোৰ 2016 চনৰ কথা। মই আচলতে বেংকৰ ৰিকভাৰী এজেণ্ট হিচাপে কাম কৰি আছিলোঁ আৰু আমাৰ এজন বেংকৰ ফিল্ড অফিচাৰৰ লগত মই ফিল্ড ভিজিট কৰিব যাওঁতে মোৰে বন্ধু, মোৰ ওচৰৰে বিদৰ্ভ ৰাজখোৱা ফাৰ্মত গ'লোঁ। যোৱাৰ পিছতে তৎক্ষণাত মই সিদ্ধান্ত লৈ পেলালোঁ যে মই এখন ফাৰ্ম কৰিম আৰু তাৰ অলপ দিনৰ পিছতে মই 3টা ৰুম বনাই 7টা গাহৰিয়ে মোৰ ফাৰ্ম আৰম্ভ কৰিলোঁ। লাহে লাহে মই মোৰ ফাৰ্ম বঢ়াই গৈ থাকিলোঁ। 7ৰ পৰা বাঢ়ি এতিয়া মোৰ প্ৰায় ফাৰ্মত ফেটেনাৰ, গিল্ড, চাও, পিগলেট মিলাই প্ৰায় 400ৰ ওচৰা-ওচৰি গাহৰি আছে আৰু এইখিনিকে লৈ আজি মই আপোনালোকক মোৰ এই ভিডিঅ'টো দিবলৈ ওলালোঁ। আমি আচলতে চাকৰি বিচাৰি ঘূৰি নুফুৰি যদি আমি নিজাববীয়াকৈ এখন ফাৰ্ম আৰম্ভ কৰোঁ, প্ৰথমতে সৰুকৈ আৰম্ভ কৰোঁ আৰু লাহে লাহে যেতিয়া আমি তাক বহলাই লৈ যাব পাৰোঁ, মই যেনেকৈ প্ৰথমতে 7টাৰ পৰা আজি 400 গাহৰি মোৰ ফাৰ্মত আছে। অৱশ্যে বিভিন্ন টাইমত কম বেছি হৈ থাকে, কেতিয়াবা বাঢ়ে কেতিয়াবা কমে, তেনেকৈ হৈ থাকে। বৰ্তমান 400ৰ ওপৰত মোৰ গাহৰি আছে আৰু এতিয়া মোৰ প্ৰায় গাহৰি প্ৰতিজনীয়ে 8ৰ তলততো কেতিয়াও নহয়, 8ৰ পৰা 18-19টালৈকে মই পোৱালি পাইছোঁ আৰু খুবেই ভাল লাগে সিহঁতৰ লগত যেতিয়া মই ফাৰ্মত থাকোঁ। সিহঁতৰ যেতিয়া মাকৰ গাখীৰ খায় পোৱালিবোৰে, তেতিয়া সিহঁতৰ লগত থাকি সিহঁতৰ খেলা ধূলাবোৰ দেখি মই খুব ভাল পাওঁ আৰু মই প্ৰায় ফাৰ্মত সময় দিবলৈ বিচাৰোঁ। গাহৰি ফাৰ্মটো এটা বৰ লাভজনক ব্যৱসায়, গতিকে মই যি দেখিছোঁ বা যি বুজিছোঁ, সকলো ফাৰ্মতকৈ গাহৰি ফাৰ্মৰ উপাৰ্জনটো অলপ বেছি যেন মোৰ অনুমান হয়। কিয়নো আমি যদি ভাল বিট ৰখা যায় তেতিয়াহ'লে আমাৰ গাহৰি বিকিবৰ কাৰণে আমি বজাৰ বিচাৰিব দৰকাৰ নহয়। সদায় বজাৰখন আমাৰ ঘৰলৈ আহে। আজি মোৰ ওচৰত প্ৰায় বৰ্তমান আজিৰ ডেটত 86 জনী আছে চাও। 100 জনী আছিলে, মাজতে অলপ বয়সস্থ গাহৰি মই উলিয়াই দিলোঁ। এতিয়া মোৰ 86 জনী চাও আছে আৰু 12টা বৰ আছে, বাকী গিল আছে, পিগলেট আছে। তেনেকৈ বৰ্তমান মোৰ 26 জনী মাকৰ বৰ্তমান পোৱালি আছে আৰু ৰিজাল্ট খুবেই ভাল।
গতিকে চবৰে মই এতিয়া 10ৰ পৰা 16-17টালৈকে পোৱালি পাইছোঁ। গতিকে ভাল লাগে সিহঁতৰ লগত থাকি। আৰু আমি গাহৰি ফাৰ্মখনৰ জৰিয়তে নিজৰ লগতে 2-এজন মানুহ সংস্থাপন দিব পাৰোঁ। যিহেতু বৰ্তমান মই নিজেই কৰা ফাৰ্মখন এতিয়া মই প্ৰায় 400 গাহৰি আছে। গতিকে নিশ্চয় মই অকলে ফাৰ্মখন চম্ভালিব নোৱাৰোঁ। গতিকে মোৰ ইয়াতে 4জন মানুহ কাম কৰি আছে। গতিকে মোৰ লগতে সেই 4টা পৰিয়ালো ধুনীয়াকৈ চলি আছে। তেওঁলোকৰ কোনো অসুবিধা নাই, লকডাউন বা তেনে কোনো কথা নাই। সকলো সময়তে মোৰ ফাৰ্মত কাম থাকে। গতিকে তেখেতলোকে মাহেকীয়া ছিষ্টেমত মোৰ ইয়াত কাম কৰি আছে আৰু মোৰ নিজৰ ককাই ভাই নিচিনাকৈ তেওঁলোকৰ লগত আমি কাম কৰি আছোঁ। ভাল ৰিজাল্ট পাইছোঁ, ভাল ল'ৰা। তেখেতে তাৰে 2জনমান কেৰেলাত আছিলে। তেখেতলোকে তাৰ পৰা আহি মোৰ ফাৰ্মত এতিয়া কাম কৰিছে আৰু নিজেও ফাৰ্ম ষ্টাৰ্ট কৰিছে 2জন মানে। গতিকে তেখেতলোকৰ যিখিনি দিহা পৰামৰ্শ দিব লাগে মই দি তেখেতলোককো সহায় কৰিছোঁ। আৰু এইখিনিতে কথাখিনি ওলাওঁতে মই বহুতো ফাৰ্মাৰৰ পৰা বহু কথা শুনিব পাওঁ। তেওঁলোকে মানে কয় যে তেওঁলোকৰ পোৱালি সংখ্যা কম হয়, গাইজনী হিটত বৰ নাহে। গতিকে দাদা কেনেকৈ মানে পোৱালি সংখ্যা বেছিকৈ পোৱা যায়? যিহেতু মোৰ যেতিয়া পোৱালি দিয়ে মই ফেচবুকত দিওঁ, প্ৰায় দিওঁ 12টা, 14টা, 18টা তেনেকৈ পোৱালি মই দিওঁ। তেতিয়া মই কিছুমান কাম কৰোঁ যিখিনি নেকি মই ভেটেৰিনেৰী ডক্টৰসকলৰ লগত আলোচনা কৰি কৰোঁ। মই কি কৰোঁ, যেতিয়া মই পোৱালিখিনি উইনিং কৰোঁ, মাকৰ পৰা যেতিয়া পোৱালিখিনি আঁতৰাই দিওঁ, তেতিয়া মই উলিয়াই দিয়া দিনাখিনি মই মাকক সম্পূৰ্ণ দানা খোৱা বন্ধ কৰি দিওঁ এদিনৰ কাৰণে। আৰু তেতিয়া মাকে আচানক তাই পোৱালিখিনি আঁতৰাই দিলে, লগতে দানাও নিদিলে, কিবা চক এটা অনুভৱ হয়। তেতিয়া তেনেকৈ সেই চকটা 5 দিনৰ পৰা যেতিয়া মই দানাটো সিহঁতক বঢ়াই দিওঁ, তেতিয়া খুব সোনকালে গাইকেইজনী হিটত আহে। আৰু আমাৰ যেতিয়া গাহৰিবোৰ পোৱালি উলিয়াই দিয়াৰ পিছত সোনকালে যেতিয়া হিটত আহে, তেতিয়া আমাৰ বেনিফিট কি, যিমান দিনলৈকে হিটত নাহে বা গাভিনী নহয় সিমান দিনলৈকে গাহৰিবোৰ আমি দানা খুৱাই থাকিব লাগে। আৰু দানাৰ ৰেটটো আজিকালি বহুত বেছি। গতিকে সেই খৰচটো বাঢ়ি যায়। যদি সোনকালে আমি সিহঁতক ঘাই দিব পাৰোঁ, তেতিয়াহ'লে আকৌ আমি 114 দিনত পোৱালি পাওঁ। প্ৰায় 114 দিন, 3 মাহ 3 সপ্তাহ 3 দিন, কেতিয়াবা 2-এদিন বাঢ়ে, চেউৰীবোৰ 2-এদিন আগত হয়। তেনেকৈ আমি কৰিলে আমি ভাল ফলাফল পাওঁ। আৰু এটা লগতে মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যে প্ৰথম বহুতকেইজনে মোৰ বন্ধু বা বহুত ফাৰ্মাৰে কয়, দাদা আমাৰ ফাৰ্মত মাইকী পোৱালিৰ সংখ্যা কম আৰু মতা পোৱালিৰ সংখ্যা খুব বেছি। এইটো আচলতে ময়ো লক্ষ্য নকৰা নহয়। প্ৰথম যেতিয়া মই ফাৰ্ম আৰম্ভ কৰিছিলোঁ, তেতিয়া ভেটেৰিনেৰী ডক্টৰসকলৰ লগত আলোচনা কৰি মই বিভিন্ন দৰৱ খুৱাওঁ। ভিটামিন, কেলছিয়াম, আইৰণ সকলোখিনি যি কয় সকলোখিনি মই খুৱাওঁ। লাহে যেতিয়া মই অলপ পুৰণা হৈ আহিলোঁ, তেতিয়া বৰ ভিটামিন খুৱাবলৈ বন্ধ কৰিলোঁ, চলি থাক বুলি। কিন্তু তেতিয়া লাহে অনুভৱ কৰিলোঁ যে মোৰ ফাৰ্মত বেছিকৈ মতা পোৱালি জগিব ল'লে। আৰু তেতিয়া মই অনুভৱ কৰিলোঁ যে যিহেতু মোৰ ব্ৰিডিং ফাৰ্ম আৰু সকলোৱে মোৰ পৰা মাইকী পোৱালি বিচাৰে, গতিকে মই এইটো কি হৈছে মই ধৰিব পৰা নাই। তেতিয়া মই মোৰ জোঁৱাই, তেওঁ এজন ফাৰ্মাৰ, তেখেতৰ লগতো আলোচনা কৰিলোঁ। কৰি পেলানি তেতিয়া আমি আলোচনা কৰি এইটো পালোঁ যে আমি পৰীক্ষামূলকভাৱে কি কৰিলোঁ, যেতিয়া গাইজনী আমাৰ শীতত আহে, গাভিনী হ'বলৈ ধৰে, তেতিয়াৰ পৰা আমি আইৰণটোক বেছিকৈ খুৱাবলৈ আৰম্ভ কৰিলোঁ। যেতিয়া আইৰণ দৰৱটো খুৱালোঁ, তাৰ পিছৰ বছৰৰ পৰা মই লক্ষ্য কৰিলোঁ যে গাহৰি মাইকী পোৱালি
যথেষ্ট বাঢ়ি গৈছে। যিহেতু প্ৰথম টেষ্টিঙত যিজনী মই ডিউৰক তেনেকৈ আইৰণটো বেছিকৈ খুৱাই পেলাই টেষ্ট কৰিছিলোঁ। আৰু এইটো ক্ষেত্ৰতে মই এটা আইৰণৰ কোম্পানীৰ নামো ক'ব লাগিব, মেনকাইণ্ড। তেখেতলোকৰ ফেৰিটাছ যিটো আইৰণৰ দৰৱ পায় লিকুইড, সেইটো মই ভাল ফল পাইছোঁ। গতিকে প্ৰথমবাৰ ডিউৰক মই যেতিয়া পৰীক্ষামূলকভাৱে কৈছিলোঁ, তেতিয়া মোৰ 13টা পোৱালি দিছিলে, তাৰে 11টা মাইকী পোৱালি দিছিলে। যিহেতু ডিউৰকৰ বহুত ডিমাণ্ড, আৰু গতিকে তেতিয়া খুব ভাল আছিলে। তাৰপিছৰ পৰা মই সেইটো ৰেগুলাৰ আৰম্ভ কৰিব ল'লোঁ। এতিয়া মই মোৰ ইচ্ছা অনুযায়ী কেতিয়াবা মাইকী পোৱালি লাগেনে মতা পোৱালি বেছি লাগে, সেইমতে মানে মই আইৰণটো খুৱাওঁ। আৰু সেইখিনি মই এতিয়া ফল পাইছোঁ। গতিকে কিমান গ্ৰহণযোগ্য সেইটো মই নাজানো, বা বিশেষজ্ঞসকলে সেইটো মোতকৈ ভালদৰে জানিব, কিন্তু মই যিটো ভাবিছোঁ সেইমতে হৈছে। গতিকে মোৰ মনটো ভাল লাগিছে। সেইজনী আজি জগিব, এই সপ্তাহত মোৰ পোৱালি প্ৰায় জগি আছে ৰেগুলাৰ। গতিকে সেইখিনি সেইটো এটা মোৰ নিজৰ অভিজ্ঞতাৰ পৰা মই ক'লোঁ। তাত বিশেষজ্ঞসকলে তাৰ নিশ্চয় কাৰণটো গম পাব। গতিকে এইখিনি হ'ল মোৰ মানে মাইকী পোৱালি বেছিকৈ পৰা এটা কিটিপ বুলি মই ভাবোঁ। লগতে পোৱালি সংখ্যা বাঢ়িবৰ কাৰণে গাইজনী, চিউৰি গাইজনী ফাৰ্ষ্টবাৰ হিটত আহিলে ঘাই দিব নালাগে, ছেকেণ্ডবাৰ দিব লাগে। আৰু 2 নম্বৰ দিনা আমি পৰাপক্ষত দিব লাগে। যেতিয়া মাইকী গাহৰিজনী মানে সম্পূৰ্ণ হিটত আহে, তেতিয়া আমি তাইক ঘাই দিব লাগে। আৰু মই ৰাতিপুৱা এবাৰ আৰু গধূলি এবাৰ 12 ঘণ্টাৰ মূৰত আকৌ এবাৰ তাইক মানে ঘাই দিওঁ। তেনেধৰণে কৰোঁ। আৰু ঘাই দিয়া পাছতে মই গাইজনীক মই দানাটো একেবাৰে কমাই দিওঁ। দানাটো মই আগতে যদি মই দিনটোত 3 কেজি দিওঁ, ৰাতিপুৱা 1.5 কেজি, গধূলি 1.5 কেজি, তেতিয়া কিন্তু মই দানাটো দিনটোত 3 বাৰ দিওঁ আৰু কমাই দিওঁ। গতিকে তেতিয়া যিহেতু মানে সেই ঘাই দিয়াৰ পিছতে সিহঁতৰ মানে পেটটো ফুল হোৱাকৈ মই দানাটো নোখুৱাওঁ। গতিকে তাৰ ফল সঁচাকৈ মই পাইছোঁ বুলি ভাবিছোঁ। গতিকে মই এতিয়া 12টাৰ পৰা 15টা 16টালৈকে পোৱালি পাই আছোঁ, আৰু ভাল ৰিজাল্ট পাইছোঁ। আৰু আমাৰ উঠি অহা যিখিনি ডেকা গাভৰু আছে, তেখেতলোকে অকল চাকৰি বিচাৰি নুফুৰি ফাৰ্মৰ কামতো যেন মনোনিৱেশ কৰে। ভাল ইনকম আছে। এটা চাকৰিত কিমান টকা ইনকম হয়? আপুনি যদি এখন ভাল ফাৰ্ম কৰে, তেনেহ'লে ভাল ইনকম কৰিব পাৰিব। নিজৰ লগতে আৰু 10জনক আপোনালোকে এই ফাৰ্মখনৰ জৰিয়তে সংস্থাপন দিব পাৰিব। গতিকে ভালদৰে কওক। গাহৰি ফাৰ্মৰ অকল প্ৰফিটেই নহয়, গাহৰি ফাৰ্মৰ ৰিস্কো আছে। এতিয়া গাহৰি বিভিন্ন বেমাৰ আহিছে, আফ্ৰিকান সোয়াইন ফিভাৰ, ক্লাছিকেল সোয়াইন ফিভাৰ, চবকা বেমাৰ, এনে বহুতখিনি বেমাৰ আছে। সকলো বেমাৰে ভেকচিন দিব লাগে। আফ্ৰিকান সোয়াইন ফিভাৰ বৰ্তমান ভেকচিন ওলোৱা নাই। গতিকে সেইটো আমাৰ বায়'চিকিউৰিটি ভালদৰে মেইনটেইন কৰিব লাগে। বায়'চিকিউৰিটি বুলি ক'লে ধৰক আমাৰ এতিয়া ক'ভিডৰ সৈতে গাহৰি একেই। সিহঁতৰ মানে বেমাৰটো বতাহত নাহে, কাৰোবাৰ গাত আহিব লাগিব, দানাত আহিব লাগিব, বা গাহৰি গাত আহিব। গাহৰিৰ পৰা জীৱ জন্তুৰ পৰা গাহৰিলৈ বিয়পিব পাৰে। গতিকে আপোনালোকে ফাৰ্মৰ বাউণ্ডেৰীটো ভালদৰে মাৰি দিব। ফাৰ্মত বিনা কাৰণত কাকো সোমাবলৈ নিদিব। ফাৰ্মত কাম কৰা মানুহকেইজনৰ যাতে সম্পূৰ্ণ ড্ৰেছ চেঞ্জ কৰি সোমায়, সেইখিনি ব্যৱস্থা কৰিব লাগে। মই গধূলি ৰেগুলাৰ ধোঁৱা দিয়াৰ ব্যৱস্থা কৰোঁ যেতিয়াই পাৰোঁ। গতিকে সেইখিনি কৰি আছোঁ। চেনিটাইজাৰ ইউজ কৰোঁ এদিনৰ মূৰে। গতিকে ভগৱানৰ কৃপাত, আপোনালোকৰ আশীৰ্বাদত বৰ্তমান মোৰ ফাৰ্ম ভালে আছে।
গতিকে আপোনালোকে আহকচোন, ফাৰ্ম আৰম্ভ কৰোঁ। লগতে এইখিনিতে আৰু এটা কথা কওঁ, মই বহুত দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ। গতিকে পঢ়া শুনাটো মোৰ বহুত কষ্ট হৈছিলে। দেউতাই আচলতে আমাৰ ম'হৰ খুঁটি আছিলে, ম'হৰ গঁৰালৰ পুতেক বুলিয়ে মোক আগতে জানে। গতিকে দেউতাই বহুত কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিলে, মাও বহুত কষ্ট কৰিলে। পঢ়াৰ সময়ত আমি ঘৰে ঘৰে পইচা বিচাৰিবলগীয়া হৈছিলে এডমিশ্যন ফিজ, কিতাপ কিনিবৰ কাৰণে। গতিকে এতিয়া মই আজি 2 বছৰ হ'ল মোৰ পিনৰ পৰা এটা সৰু এটা প্ৰয়াস কৰিছোঁ, যাতে মোৰ নিচিনা আৰু দুখীয়া ঘৰৰ ল'ৰা বহুত আছে, বহুত কষ্টৰে পঢ়া শুনা কৰি আছে। আৰু প্ৰতি বছৰে মই এজনকৈ পালকক, ফাৰ্ম কৰিব ইচ্ছা কৰা এজন ল'ৰাক বাছি উলিয়াওঁ আৰু তেখেতক মই পোৱালি 3টা দিওঁ, 2টা মাইকী আৰু 1টা মতা। কিন্তু সেই পোৱালিকেইটা দিওঁতে মোৰ এটা চুক্তি থাকে যে নেক্সট বছৰত তেওঁ সেই পোৱালি, তাৰ পৰা যিকেইটা পোৱালি ওলাব, এজনী গাইত কমেও 8টাকৈ ওলাব, 8টাকৈ হ'লে 16টা পোৱালি হ'ব, তাৰে 6টা পোৱালি তেখেতে মোক দিব লাগিব। মোক মানে 3টা পোৱালি তেওঁ নতুন এজন ল'ৰাক বাছি দিব লাগিব, যি ফাৰ্ম কৰিব ইচ্ছা কৰে, কিন্তু মমাই ভাগিনক দিলে নহ'ব। আৰু যি 3টা মোক পোৱালি দিয়ে, মই সেই এটা নতুন এজন ল'ৰাক তেনেকৈ ফাৰ্ম কৰিবৰ কাৰণে 3টা পোৱালি দিম আৰু দিছোঁ। ভৱিষ্যতলৈ মই নিশ্চয় তেনেকৈ দিয়া পোৱালিও পাম, তেতিয়া নতুনকৈ এজন ভৱিষ্যতে দিব পাৰিম বুলি ভাবিছোঁ। যদি মই ভবামতে মোৰ চেইনটো যদি মোৰ ভবাখিনি সিদ্ধি হয়, তেতিয়াহ'লে মই নেক্সট বছৰ 2জন ল'ৰাৰ পৰা 6টা পোৱালি পাম আৰু তেতিয়া মই 2জন নতুন ল'ৰাক দিব পাৰিম আৰু তেওঁলোকেও এই ফাৰ্ম কৰি যাতে নিজৰ ভৰিত নিজে থিয় দিব পাৰে। অসম গভৰ্ণমেণ্টেও, মাননীয় মুখ্যমন্ত্ৰীয়েও গাহৰিৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে, বাজেটত ভালেখিনি টকা ধৰিছে। গতিকে তাৰ পৰা আমাৰ বহুত দুখীয়া ল'ৰা উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু অকল আমি চৰকাৰকে দুখ দি থাকিলেও নহ'ব, আমি নিজে হাতে কামে কৰিব লাগিব। এখন ফাৰ্ম কৰি লাখ টকা মাহে ইনকাম কৰিব আপোনালোকে পাৰিবা, মোৰ বিশ্বাস আছে। প্ৰথম 2 বছৰ 2.5 বছৰমান যিখিনি টকা খৰচ হ'ব আপোনালোকৰ, সেইখিনি ওলাবৰ কাৰণে টাইম লাগিব। লাহে লাহে যেতিয়া আপোনালোকৰ ফাৰ্মখন ভালদৰে চলিব, পোৱালি দিব, তেতিয়া আপোনালোকৰ লাভৰ মুখ দেখিব আৰু তেনেকৈ ফাৰ্মখন আগবঢ়াই লৈ যাব। আপোনালোকৰ নিশ্চয় ফাৰ্মৰ জৰিয়তে নিজৰ ভৰিত নিজে থিয় দিব পাৰিব, লগতে আৰু 10জনৰো আপুনি সহায় কৰিব পাৰিব। লগতে মোৰ এটা অনুৰোধ সকলোলৈ, মই যিটো চেইন ছিষ্টেম আৰম্ভ কৰিছোঁ, সেইটো যাতে মোৰ বাদেও আৰু 2জন মানে যদি আৰম্ভ কৰে, নিশ্চয় আমাৰ এই চেইন ছিষ্টেমটো অলপ দীঘলীয়া হ'ব। এইটো মই মোৰ যিকেইটা পোৱালি দিওঁ, মই কাৰোৰ পৰা এটকাও পইচা নলওঁ। তেখেতলোকক মই ট্ৰেইনিংটো মই যি জানো সেইখিনি সম্পূৰ্ণ বিনামূলীয়াকৈ মই কৰি দিওঁ আৰু ভৱিষ্যতলৈ তেওঁলোকৰ কিবা যদি অসুবিধা হয়, মই নিশ্চয় চোৱা চিতা কৰি দিম। গতিকে ইয়াকে কৈ মই মোৰ চমু দুআষাৰ সামৰিছোঁ। গতিকে সকলো আহকচোন, আমি এই চেইন ছিষ্টেমটো আগবঢ়াই লৈ যাওঁ আৰু সকলো যাতে আমি ফাৰ্ম কৰি নিজৰ ভৰিত নিজেই থিয় দিব পাৰোঁ। ধন্যবাদ।